হে গাইজ আমি আজি উপস্থিত আছোঁ ৰাণীখামাৰত আৰু চোৱাচোন এইটো কিমান ডাঙৰ গছৰ মূৰা আৰু মই ইয়াতে উঠি পেলাই ফটো উঠিলোঁ আৰু সম্পূৰ্ণ আপোনালোকক দেখুৱাই যাম ৰাণীখামাৰৰ সম্পূৰ্ণ দৃশ্য। প্লিজ ভিডিঅ'টো শেষলৈ যাব। আৰু ইয়াৰ পৰা সম্পূৰ্ণ ভিউটো মই দেখুৱাম। চোৱাচোন কিমান সুন্দৰ লাগিছে। এইপিনে পাহাৰ আছে আৰু এইটো এটা নদী হয়। ইয়াতে এতিয়া শুকাইছে নদীটো আৰু ইয়াতে গোটেই বালিয়ে বালি। পিকনিক প্লেচ হয় এইটো, বহুত ভাল লাগে আহি পেলাই। আপোনালোকো আহিব পাৰিব ইয়াত। আৰু এইপিনে আছে মোৰ মানুহজনী, মই আৰু মোৰ মানুহজনীয়ে গৈছোঁ আৰু এতিয়া আমি তললৈ যাম নদীৰ পিনে। আৰু চোৱা ইয়াতে বালিয়ে বালি, গোটেই বালি। নদীটো শুকাইছে এতিয়া আৰু বাৰিষা হ'লে চাগে গোটেই পানী ভৰ্তি হৈ যায় নদীটো। আৰু আগত নাও আছে, সম্পূৰ্ণ দেখুৱাই যাম। প্লিজ ভিডিঅ'টো শেষলৈ যাব। আৰু এতিয়া মোৰ মানুহজনীয়ে পানীত নামিলে। পানীবিলাক ঠাণ্ডা হয় বহুত ইয়াৰে। আৰু আপোনালোকে নাৱতো উঠিব পাৰিব, আগত নাও আছে। আৰু চোৱাচোন এইবিলাক পাহাৰ, গোটেই পাহাৰ পূৰা সেউজীয়া আৰু সেউজীয়া গছ গছনিৰে ভৰপূৰ। চোৱা ইমান সুন্দৰ লাগে আহি পেলাই ইয়াতে। আৰু এইপিনে নাও আছে, চোৱাচোন এইটো নাও আছে। নাওতো উঠিব পাৰিব আপোনালোকে যদি ইয়ালৈ আহে। এইপিনে নাও আছে আৰু এইপিনে মানুহ আছে। এতিয়া বহুত মানুহ নাই, কিন্তু এই পিকনিকৰ সময়ত জানুৱাৰী মাহত বহুত মানুহ হয় ইয়াতে। এইটো পিকনিক প্লেচ হয়, বহুত মানুহ হয় জানুৱাৰী মাহত। আৰু এতিয়া অকণমান আছে অলপ মানুহ। ময়ো এতিয়া অকণমান পানী চুই চাম কেনেকুৱা, কিন্তু ঠাণ্ডা হয় বহুত পানীবিলাক। আৰু এইটো বালি চোৱা, গোটেই বালি আছে ইয়াতে। এইটো গোটেই বালি হয়, চোৱা চব বালি, বালিয়ে বালি ইয়াতে। পানীবিলাক বহুত ঠাণ্ডা হয় ইয়াৰে। এতিয়া আমি আৰু আগলৈ যাম, আগত আৰু দেখুৱাবলগীয়া আছে আপোনালোকক। প্লিজ ভিডিঅ'টো চাই থাকিব। আৰু এইখন চোৱাচোন দলং দিছে ইয়াতে, তামোল গছ দিছে মানুহ অহা যোৱাৰ কাৰণে। এতিয়া মই আৰু মানুহজনীও পাৰ হ'ব, মই ধৰিব লাগিব আৰু। নাই পাৰিবই বোলে, অকলে পাৰিব। এতিয়া আমি আগৰ পিনে যাম আৰু দেখুৱাবলগীয়া আছে আপোনালোকক। আৰু চোৱা এইবিলাক গোটেই বালি, ইয়াতে গোটেই শুকাই গৈছে এতিয়া নদীটো। আৰু বাৰিষা গোটেই পানী ভৰ্তি হয় নদীটোত। আৰু এইটো গছৰ মূৰাটো চোৱাচোন, এইটো চাগে বাৰিষাৰ দিনত উটি আহিছে
কিমান ডাঙৰ গছ আছিল এডাল। সঁচাকৈ দেই আহি পেলাই বহুত ভাল লাগিল। আপোনালোকো আহিব পাৰিব ইয়াত। চান্দুবিৰ পৰা প্ৰায় ৩-৪ কিলোমিটাৰ ভিতৰত আছে এইটো ৰাণীখামাৰ এই পিকনিক প্লেচ। আৰু আপোনালোকো আহিব ইয়াতে, বহুত ভাল লাগে আহি পেলাই। আৰু এতিয়া আমি অকণমান ফটো উঠিম। এতিয়া ফটো উঠিলোঁ, এতিয়া আৰু আমি ইয়াৰ পৰা যাম। প্লিজ ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকেও এবাৰ আহি চাব ইয়াতে ৰাণীখামাৰত, বহুত ভাল লাগে আহি পেলাই। ভিডিঅ'টো আজিলৈ ইমানে, ধন্যবাদ।